মাজুলীতো যোৰহাট সংযোগী দলঙৰ কাম বৰ্তমান বন্ধ হৈ আছে। বৰ্তমান কিয় বন্ধ হৈ আছে সেয়া ৰহস্যৰ আৱৰ্ত। মাজুলীতো যোৰহাট সংযোগী দলঙৰ কাম কিমান আগবাঢ়িছে আপোনালোকক আজি মই দেখাবলৈ গৈ আছোঁ। এয়া দেখিছে যে মাজুলীতো যোৰহাট সংযোগী দলঙৰ খুঁটাবোৰৰ কাম কিমান আগবাঢ়িছে। যে খুঁটাবোৰৰ কিছুমান ফাউণ্ডেশ্যন হোৱাই নাই আৰু কিছুমান খুঁটাৰ কাম চলি আছে। এতিয়ালৈকে টোটেল 22টা খুঁটাৰ কাম হৈছে, সম্পূৰ্ণ হোৱা নাই কিন্তু হৈ উঠিছে এনেদৰে, আৰু 70টা খুঁটাৰ কাম এতিয়াও পেণ্ডিং হৈ আছে, বাকী আছে তাৰমানে। কিন্তু এতিয়া বৰ্তমান খৰালি খাল আহি পালে। খৰালি খালত কিন্তু এই কাম বন্ধ হৈছে, ষ্টপ বন্ধ হৈ পৰিছে। মাজুলীতো যোৰহাট সংযোগী দলং, এই মাজুলীৰ পৰাই হওক বা হাতীয়ালৰ পৰাই হওক, সকলো কামেই এতিয়া বন্ধ হৈ আছে। কাৰণটো কিয়? কাৰণটো আমিও বিশেষ নাজানো, কিন্তু কাৰণটো শুনিবলৈ ইয়াত থকা লোকেল মানুহবিলাকৰ পৰা হওক বা ওচৰে পাঁজৰে থকা সদায় আহি থকা মানুহবিলাকৰ মুখৰ পৰা আমি শুনি পাইছোঁ বা নিউজত শুনি পাইছোঁ যে ইয়াত কিবা এটা অংক খেলিমেলি হৈছে। খেলিমেলি হোৱাৰ কাৰণে হয়তো মাজুলীতো যোৰহাট সংযোগী দলঙৰ কাম বৰ্তমান বন্ধ ৰাখিছে। সেয়া আপোনালোকক দেখাই গৈ আছোঁ। সেইখিনি কাম হৈ উঠিছিলে। ইয়াতো ওপৰ যিটো কেপ গাৰ্ডাৰ লগাব লাগে সেয়া স্লেবো ঢলা হৈছে। ইয়াত ফৰ্মা ফিটিং কৰা হৈছে। সেইফালে ব্ৰহ্মপুত্ৰখনৰ আৰু এই খুঁটিটোৱে বাকী আছে। এতিয়াতো খৰালি ছিজনত কিন্তু কাম বন্ধ ৰাখিছে। ইয়াৰ ৰহস্যৰ আৱৰ্তত এতিয়া শুনি পাইছোঁ যে 3 মাহলৈ কাম বন্ধ ৰাখিব। ইয়াত কাম কৰা কিছুমান মানুহ, মানে 5জনমান মানুহ আমি দেখিছোঁ ধুবুৰী জিলাৰ কাম কৰি থকা মানুহ ইয়াত লগ পাইছোঁ। এজনৰ লগ পালি তেখেতক সুধিছিলোঁ যে ইয়াত কিমান দিনলৈ কাম বন্ধ ৰাখিছে বা কিয় বন্ধ ৰাখিছে। তেখেতে কৈছে যে ইয়াত হয়তো কাম 3 মাহলৈ বন্ধ থাকিব আৰু তেখেতসকলক যিটো পে'মেণ্ট দিয়ে বা দৰমহা দিয়াৰ ব্যৱস্থা কৰে, তেখেতসকলক এতিয়ালৈকে দৰমহা দিব পৰা নাই। কিয় কাৰণে দিব পৰা নাই আমি সেইটো নাজানো। পিছে তেখেতসকলে কিছুমান দৰমহা পাই গুচি গৈছে আৰু কিছুমান এতিয়ালৈকে বহি আছে। ইয়াতে 5জনমান আমি লগ পালোঁ কাম কৰা মানুহ। আৰু ইয়াৰ মাজুলীতো যোৰহাট সংযোগী দলং মাজুলীৰ পৰা যোনখিনি ঠাইৰ পৰা আৰম্ভ হৈছে, ইয়াৰ লোকেল মানুহ, স্থানীয় মানুহবিলাকো যেন আমি ওচৰলৈ গৈছিলোঁ। তেখেতসকলৰ ওচৰত গৈ আমি সুধিব বা জানিব পাৰিছিলোঁ যে ইয়াত ভিডিঅ' কৰা বা ফটোগ্ৰাফী লোৱা তেনেকুৱা মানা কৰি থোৱা আছে। আমি যেতিয়া ফটো বা ভিডিঅ'গ্ৰাফী কৰিবলৈ যাওঁতে সেইজন লোকেল মানুহজনে আমাক কি ক'লে আপোনালোকক শুনাইছোঁ। কেলৈ বন্ধ কৰিছে বাৰু? নাই, এনে জানিব বিচাৰিছোঁ ভিডিঅ' কৰিবলৈ কেলৈ বন্ধ কৰিছে বুলি। না, আপুনি কোৱাৰ কাৰণে সুধিছোঁ, মানে আপুনি জানে বাৰু বুলি। তেখেত লোকেল মানুহে হয়, তাৰমানে মাজুলীৰ মানুহে হয়। মাজুলী মানুহ হৈ এজন সচেতন ব্যক্তি হৈ মাজুলীতো যোৰহাট সংযোগী দলঙৰ যিটো নিৰ্মাণ কাৰ্য কি হৈ আছে ভিতৰত চাবলৈ নিদিয়ে বা সোমাবলৈ নিদিয়ে বা গেট বন্ধ কৰি ৰখা হয়, বা ইয়াত কি কাম চলি আছে, কেনেকুৱা ধৰণৰ কাম চলি আছে বা কেনেকুৱা হৈছে, কেনেকুৱা পৰ্যায়ত পাইছেগৈ, সেইখিনি চাবলৈকে আমাক ভিতৰলৈ সোমাবলৈ নিদিয়ে বা ফটোগ্ৰাফী ল'বলৈ নিদিয়ে। গতিকে ইয়াৰ কাৰণটো কি? স্থানীয় মানুহবিলাকো আমাক বাধা দিয়ে, ব্যৱস্থা কৰে। কিয় বাধা দিয়াৰ ব্যৱস্থা কৰে আমি জানিব বিচাৰিছোঁ। কিয়নো এজন মাজুলীয়ন হিচাপে সেই কথাবোৰ জনাৰ অধিকাৰ আমাৰ আছে, আৰু আমি আমাৰ ভৱিষ্যত সুৰক্ষাৰ অৰ্থে সেই কথাটো নিশ্চিতভাৱে জানিব লাগিব যে কাইলৈ সেই কোম্পেনীয়ে কাম কৰি আছে, UP কনষ্ট্ৰাকশ্যন কোম্পেনীয়ে, সেয়া গুচি যাব, কিন্তু আমাৰ ভৱিষ্যত সুৰক্ষা কি হ'ব? গতিকে আমাৰ দল সংগঠনবিলাকে এতিয়া সজাগ হ'ব হ'ল
সকলোকে আমি অনুৰোধ কৰোঁ যে সকলো সচেতন ব্যক্তি বা দল সংগঠনে ওলাই আহি ইয়াৰ উচিত প্ৰত্যুত্তৰ লাগে বুলি দাবী জনাব লাগে চৰকাৰৰ ওচৰত, কিয়নো এইখনেই হ'ল আমাৰ ভৱিষ্যত। গতিকে এতিয়া খৰালি কালত যদি কামটো নচলে তেতিয়াহ'লে বাৰিষা কালত কেনেকৈ কাম চলাব পাৰিব। গতিকে আমি অনতিপলমে আমাৰ যোৰহাট মাজুলী সংযোগী দলং আমাক লাগে, এয়া আমাৰ মাজুলীবাসীৰ কাৰণে প্ৰাপ্য। গতিকে অতি সোনকালে আমাক এই দলংখনৰ কাম কিয় বন্ধ ৰাখিছে এয়া প্ৰশ্ন আমি সকলোৱে তুলিব লাগে।